কিতাপে মানুহৰ প্ৰকৃত বন্ধু কিন্তু মই কৈছো কিতাপে মানুহৰ বৰ্তমান একাংশ মানুহৰ প্ৰকৃত বন্ধু নহয় বৰ্তমান প্ৰকৃত বন্ধু হৈছে মোবাইলটো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো এনবি আসাম 87 ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই কি কাৰণে ভিডিওটো আৰম্ভণিতে এই কথাষাৰ কলো আপোনালোকে সকে নিশ্চয় ভাবিছে আসলতে কিতাপে মানুহৰ প্ৰকৃত বন্ধু এটো কথা আমি স্বীকাৰ কৰিব লাগিব কিতাপ এখন পঢ়িলে যেটো আমি জ্ঞান পাওঁ হেতু জ্ঞান আমাৰ চিৰজীৱনলৈ থাকি যায় আৰু আমি বিলাব পাৰো আমাৰ জনমে আমি স্তৰে এই জ্ঞান বিলাক বিলাব পাৰো যেটো জ্ঞান আপুনি আপোনাৰ শেষ হৈ নাযায় কিন্তু আজিকালি মই যেটো এটা পৰিবেশ দেখাম যেটো এটা আপোনালোকক ভিডিওটো আপোনালোকক প্ৰস্তুত কৰিছো আপোনালোকে চাব আৰু মোৰ কথাকাৰ হয়নে নহয় আপোনালোকে মানিবলৈ বাধ্য হ'ব গোলাঘাট জিলাৰ গোলাঘাট সমন্বয় ক্ষেত্ৰত যি গ্ৰন্থমেলা তথা সাহিত্য উৎসৱ অনুষ্ঠিত কৰা হৈছিল আৰু সাহিত্য উৎসৱৰ যেটো এটা পৰিবেশ আপোনালোকক দেখাম হসাকৈ বৰ আচৰিত এটা একেবাৰে মানে এটা যেটো নিথৰ বুলি ক'ব লাগিব যেটো এটা মানে আমাৰ অসমীয়া ভাষাত যদি আমি ক'বলৈ যাওঁ সুনসান এৰিয়া যেটো বুলি কয় সুনসান এৰিয়া সুনসান পৰিবেশ বুলি কওঁ যে আমি যে এটা একেবাৰে সুনসান পৰিবেশ হৈ আছে বুলি যেটো আমি কথাষাৰ কওঁ সেই পৰিবেশটো মই দেখিলো গোলাঘাটৰ সাহিত্য উৎসৱ তথা গ্ৰন্থমেলাত আৰু আসলতে হসাকৈ এই মোবাইলটো যেতিয়া পৰা ব্যৱহাৰ হৈছে মানুহৰ হাতত সেই তেতিয়া পৰা আপোনালোকে কথাখিনি লক্ষ্য কৰিব মই হলো বা আপুনি হলো আগতে যেহেতু বিছনা কাষত বা টেবুলত এখন কিতাপ থোৱা হয় গল্পই হোক সাহিত্যই হোক উপন্যাস হোক বা জিকে হোক যিকোনো এখন সাধু কথাই হোক কিতাপ পঢ়ি ভাল লাগে কিতাপত সময়টো মানুহৰ আসলতে দিয়া হয় কিন্তু আপুনি চাব বৰ্তমান সময়ত কিন্তু সেই কিতাপৰ ঠাইত প্ৰত্যেকৰ হাতে হাতে মোবাইলটো হ'ল আৰু হেতু কাৰণে সাকে মই ভাবো যে এখন জিলা ভিত্তিক এখন যেহেতু গ্ৰন্থমেলা সাহিত্য উৎসৱ এই উৎসৱটো আজি আমি হেতু পৰিবেশ দেখিবলৈ পাইছো গতিকে বন্ধুসকল মই বিশেষ কৈ নাথাকো আপোনালোকে নিজে ভিডিওটো চাওক আৰু ভিডিওটো চাই আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব মই কোৱা কথাখিনি সঁচা নিমিছা আৰু গতিকে ভিডিওটো চাই কেনে পালে নিশ্চয় আপোনালোকে জনাব আৰু হসাকৈ যেটো এটা পৰিবেশ আসলতে তাত ইমান বিভিন্ন ধৰণৰ আসলতে দোকান বিলাক আহিছে জয়তৰ পৰা বিভিন্ন জিলাৰ পৰা কিন্তু ইমান মূল্যবান কিতাপ বিলাক গ্ৰন্থ বিলাক আনিছে কিন্তু আমাৰ কিনা মানুহ নাই আসলতে এটা বৰ দুই এজন এইখিনিতে স্বীকাৰ কৰিব লাগিব যে দুই এজন কিতাপ পঢ়ি ভাল পোৱা বা কিতাপক প্ৰকৃত বন্ধু হিচাপে লোৱা দুই এজন ব্যক্তিয়ে কিতাপবোৰ ক্ৰয় কৰিছে কিন্তু মানে তেনে ধৰণে কিন্তু যেটো আমি এখন মেলা বা এখন থিয়েটাৰ বা যিকোনো উৎসৱৰ যেহেতু মেলা এখনত আমি যেনে ধৰণে মানুহবিলাক আমি দেখা পাওঁ একেবাৰে ভেটা ভাঙি যোৱা এটা পৰিবেশ কিন্তু সেই পৰিবেশৰ মানে আপোনাৰ 25%টো কিন্তু গ্ৰন্থমেলালৈ আসলতে মানুহবিলাক যোৱা নাই গতিকে আপোনালোকে ভিডিওটো চাওক আৰু নিজে আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু মোক কমেন্ট কৰি জনাব যে মই কোৱা মতে কথাখিনি হয় নে নহয় रामधेनु हो यहाँ खतुरंगी रंगेरे बुकुते बियोपा अभिमानी दारे किनु कोई गोपने तुमी शुना नीरवे बोहेमिया मनते स्मृतिবোৰ হাসিছো আকুৱালিলো আনা চৌপাশে প্ৰহেলিকা হয় মোৰে কাষলৈ আহা
থাকিব মৰম উশাহ নামিছে উকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় तुम्हारे नाम सियारे तुम्हारे खुमान হব তুমি জানো বুজানে বুজন হিয়াতে তোমাৰে কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লিম সদায় নিশাহে তুমি আকাশে বতাহে তুমি আছা জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখা মোরে কবিতা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি আছা মোৰ হৃদয় ৰামধেনু হয়া সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমিও শুনা নীৰৱে বহেমিয়া
মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে